ছাত্ৰ-ছাত্ৰীসকল আজৰি সময়ত ঘৰতে থাকি শিক্ষা গ্ৰহণ কৰিবৰ বাবে আজি তোমালোকৰ পাঠ্যপুথিৰ ওমেন ইন স্পেচ নামৰ পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ মনোযোগেৰে পাঠটো গ্ৰহণ কৰিবা আৰু কিবা বুজি নাপালে কমেণ্টছত জনাবা। এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে ওমেন ইন স্পেচ, অৰ্থাৎ মহাকাশত মহিলা বা মহাকাশলৈ যোৱা মহিলা। Who are these women? এই মহিলাসকল কোন? তলত 4গৰাকী মহিলাৰ ছবি আৰু নাম দিয়া হৈছে। এই মহিলা 4গৰাকী কোন তোমালোকক সুধিছে। তেওঁলোকৰ নামকেইটা হৈছে ভেলেণ্টিনা টেৰেস্কোভা, সুনিতা উইলিয়ামছ, চেলি ৰাইড আৰু কল্পনা চাওলা। Can you guess what is common among them? তুমি অনুমান কৰিব পাৰিবানে তেওঁলোকৰ মাজত কি উমৈহতীয়া সম্পৰ্ক আছে? Rearrange the letters in the box to get the answer. উত্তৰটো পাবৰ বাবে বক্সত থকা লেটাৰ্ছবিলাক ৰিএৰেঞ্জ কৰা। Write down the word in the oval below. তলত দিয়া অভেলটোত শব্দটো লিখা, মানে ৰিএৰেঞ্জ কৰি পোৱা শব্দটো অভেলটোত লিখা। আমি এই লেটাৰ্ছকেইটা ৰিএৰেঞ্জ কৰিলে পাম এষ্ট্ৰনটছ, আৰু আমি সেই শব্দটো এই অভেলটোৰ মাজত লিখি দিছোঁ। এতিয়া আমি পাছৰ পেৰেগ্ৰাফলৈ যাওঁ। Did you guess the word? তুমি শব্দটো অনুমান কৰিব পাৰিলানে? All these women are famous astronauts. এই সকলোবিলাক মহিলা হৈছে বিখ্যাত মহাকাশচাৰী। Some of them have even studied science outside the earth. এওঁলোকৰ কিছুমানে আনকি পৃথিৱীৰ বাহিৰত গৈও বিজ্ঞানৰ অধ্যয়ন কৰিছিল। In pairs, make a list of the things scientists study outside the earth. বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰত গৈ কৰা অধ্যয়নৰ বিষয়ৰ এখন তালিকা দলীয়ভাৱে প্ৰস্তুত কৰা। Then read the lesson to find out more about one such famous astronaut who was from India. তদুপৰি এগৰাকী বিখ্যাত মহাকাশচাৰী যি ভাৰতৰ আছিল তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে পাঠটো পঢ়া। এতিয়া আমি পাঠটো চাওঁ আহা। ময়ূৰী এণ্ড মানস আৰ ক্লাছমেটছ. ময়ূৰী আৰু মানস সহপাঠী আছিল। On their way to school, they discussed the project to be submitted on Science Day. সিহঁতে বিদ্যালয়লৈ যোৱাৰ পথত সিহঁতৰ বিজ্ঞান দিৱস উপলক্ষে দাখিল কৰিবলগীয়া প্ৰকল্পৰ বিষয়ে আলোচনা কৰিছিল। এতিয়া আমি সিহঁতে কি আলোচনা কৰিছিল চাওঁ আহা। মানস: Hello ময়ূৰী, have you completed the project on women in space? হেল্ল' ময়ূৰী, তুমি মহাকাশলৈ যোৱা মহিলাসকলৰ প্ৰকল্পটো শেষ কৰিলানে? ময়ূৰী: Yes, it's almost complete. তেতিয়া ময়ূৰীয়ে কৈছে, হয়, এইটো মোটামুটি শেষ হৈছে। I wrote about Kalpana Chawla, the first Indian woman in space. মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কল্পনা চাওলাৰ বিষয়ে মই লিখিছিলোঁ। Have you read anything about her? তুমি তাইৰ বিষয়ে কিবা পঢ়িছানে? Manas: Oh yes, India's first satellite built to study weather conditions was named Kalpana 1 after her. তেতিয়া মানসে কৈছিল, হয়, বতৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহ কল্পনা 1 তাইৰ মৃত্যুৰ পাছত তাইৰ নামেৰে ৰখা হৈছিল। ময়ূৰী: Yes, I read about it on the internet. তেতিয়া ময়ূৰীয়ে কৈছিল, হয়, মই এই বিষয়ে ইণ্টাৰনেটত পঢ়িছিলোঁ। এতিয়া আমি পাছৰ পেজলৈ যাওঁ। মানস: It was an important piece of news at that time. তেতিয়া মানসে কৈছে, সেই সময়ত এইটো এটা গুৰুত্বপূৰ্ণ বাতৰি আছিল। I read about Kalpana Chawla's death in a space shuttle accident. মহাকাশৰ পৰা ঘূৰি আহোঁতে দুৰ্ঘটনাত মৃত্যু হোৱা কল্পনা চাওলাৰ মৃত্যুৰ বিষয়ে মই পঢ়িছিলোঁ।
I also read that she was the first Indian woman astronaut, but I don't know anything else about her. মই এইটোও পঢ়িছিলোঁ যে তাই প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী, কিন্তু মই তাইৰ বিষয়ে আৰু একো নাজানো। Can you tell me something about her? তুমি তাইৰ বিষয়ে কিবা ক'ব পাৰিবানে? I am so curious to know. মই তাইৰ বিষয়ে জানিবলৈ বৰ উৎসুক। তেতিয়া ময়ূৰীয়ে কৈছে, Well, as far as I know, Kalpana Chawla was born in 1961 at Karnal in Haryana. ময়ূৰী, ভাল, যিমান দূৰ সম্ভৱ মই জানো, কল্পনা চাওলা 1961 চনত হাৰিয়ানাত কৰ্ণেল নগৰত জন্মগ্ৰহণ কৰিছিল। She studied at Tagore Bal Niketan at Karnal and later at Punjab Engineering College in Chandigarh. তাই কৰ্ণেল নগৰৰ টেগৰ বাল নিকেতনত আৰু পাছলৈ চণ্ডীগড়ৰ পঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত অধ্যয়ন কৰিছিল। মানস, I am sure she loved flying in space. তেতিয়া মানসে কৈছে, মই নিশ্চিত তাই মহাকাশলৈ যাত্ৰা কৰি ভাল পাইছিল। ময়ূৰী, Oh yes, flying in space was her dream. তেতিয়া ময়ূৰীয়ে কৈছে, নিশ্চয় মহাকাশলৈ যাত্ৰা কৰাটো তাইৰ সপোন আছিল। She went to the United States of America to train to become an astronaut. তাই মহাকাশচাৰী ৰূপে প্ৰশিক্ষণ ল'বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। Do you know what NASA is? তুমি নাছা কি জানানে? মানস, No, what is it? তেতিয়া মানসে কৈছে, নাজানো, এইটো কি হয়? ময়ূৰী, It's the National Aeronautical and Space Administration of the USA. তেতিয়া ময়ূৰীয়ে কৈছে, এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বৈমানিকী আৰু মহাকাশ প্ৰবন্ধন। NASA sends satellites to space. নাছাই উপগ্ৰহ মহাকাশলৈ পঠিয়ায়। মানস, I see. মানসে কৈছে, মই বুজিলোঁ। ময়ূৰী, In 1997, Kalpana Chawla joined the Columbia Space Shuttle flight STS-87. তেতিয়া ময়ূৰীয়ে কৈছে, 1997 চনত কল্পনা চাওলাই কলম্বিয়া মহাকাশযান STS-87ত যোগদান কৰে। She was the only woman in the team of 7 astronauts. 7জনীয়া মহাকাশচাৰীৰ দলটোত তাই একমাত্ৰ মহিলা আছিল। মানস, What was the purpose of the flight? তেতিয়া মানসে সুধিছে, তেওঁলোকৰ যাত্ৰাৰ উদ্দেশ্য কি আছিল? ময়ূৰী, It was to study the outer atmosphere of the sun. তেতিয়া ময়ূৰীয়ে কৈছে, সূৰ্যৰ বাহ্যিক বাতাৱৰণৰ অধ্যয়নেই আছিল ইয়াৰ উদ্দেশ্য। মানস, Very interesting. তেতিয়া মানসে কৈছে, বৰ আমোদজনক। ময়ূৰী, Yes, it was. হয়, এইটোৱেই আছিল। They managed to collect a lot of important data. তেওঁলোকে বহুতো গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহৰ বাবে চোৱাচিতা কৰিব লগা হৈছিল। But the space vehicle broke up in flames on its way back to Earth. কিন্তু মহাকাশযানখন পৃথিৱীলৈ ঘূৰি অহা পথত জুই লাগি ধ্বংসপ্ৰাপ্ত হৈছিল। মানস, Where exactly did it happen? তেতিয়া মানসে সুধিছে, এই ঘটনাটো প্ৰকৃততে ক'ত হৈছিল? ময়ূৰী, At a height of 61,000 meters above Texas. তেতিয়া ময়ূৰীয়ে কৈছে, টেক্সাছ নগৰৰ পৰা 61,000 মিটাৰ ওপৰত। টেক্সাছ USAৰ এখন ষ্টেট হয়। All the 7 astronauts, including Kalpana Chawla, were killed. কল্পনা চাওলাকে ধৰি গোটেই 7জন মহাকাশচাৰীৰ মৃত্যু হৈছিল। মানস, What a great loss. তেতিয়া মানসে কৈছে, কিমান এটা ডাঙৰ ক্ষতি।
বাট উই আৰ ভেৰি প্ৰাউড অফ হাৰ কিন্তু আমি তাইক লৈ গৌৰৱ কৰোঁ আৱাৰ কাণ্ট্ৰি উইল অলৱেজ ৰিমেম্বাৰ হাৰ আমাৰ দেশে সদায় তাইক মনত ৰাখিব আশা কৰোঁ তোমালোকে পাঠটো ভালদৰে বুজি পালা আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰবিলাক পাছৰ এটা ভিডিঅ'ৰ যোগে তোমালোকলৈ দিবলৈ চেষ্টা কৰিম আৰু লগতে ভিডিঅ'টো তোমাৰ সহপাঠী বন্ধুসকললৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে